হয়, এইটো ইতিমধ্যে আমি যি দুৰ্ঘটনাস্থলী সেই দুৰ্ঘটনাস্থলীত উপস্থিত আছোঁ নদিয়া চৰত আৰু চৰত পাৰত ইতিমধ্যে যিকেইজন লোক নিহত হৈছে বা নিখোজ হৈ আছে তেওঁলোকৰ আত্মীয় হৈ ইতিমধ্যে পৰিৱেশৰ সৃষ্টি কৰিছে। মই পুনৰ ক'ব বিচাৰিছোঁ আচলতে তিনিগৰাকীৰ ইতিমধ্যে নিশ্চিত হৈছে আৰু এগৰাকী শিল্পী বাদ্যযন্ত্ৰী আছিলে আব্দুল গফুৰ, যিগৰাকী লোকে নৈৰ পৰা কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক উদ্ধাৰ কৰিছিলে। তেওঁ সেই দুৰ্ঘটনাগ্ৰস্ত নাও আছিলে, তেতিয়াই ছাত্ৰ ছাত্ৰীসকল পানীত পৰি গৈছিলে। তেওঁৰ নাৱৰ যি পানীৰ পৰা কেইবাগৰাকী ছাত্ৰীক উদ্ধাৰ কৰা তেওঁৰ নিজৰ পুত্ৰ গৈছিলে আৰু নিজৰ পুত্ৰক উদ্ধাৰ কৰি আন এখন নাৱত থোৱাৰ পিছত আন ছাত্ৰ ছাত্ৰী উদ্ধাৰ কৰিব যোৱা সময়ত তেওঁ সেই ছাত্ৰ ছাত্ৰীসকলে সাৱটি ধৰাৰ কাৰণে তেওঁ নিজেও পানীৰ আচলতে ডুবি এতিয়ালৈকে নিখোজ হৈ আছে। মই তেওঁৰ ককায়েকৰ কাষলৈ যাব বিচাৰিছোঁ। এক শোকাকুল পৰিৱেশে বিৰাজ কৰি আছে, এক সঁচাকৈ এক অনিশ্চয়তাৰ কাৰণ আৰু যি দুৰ্ভাগ্যজনক ঘটনা। এই যি নাৱত আপোনালোকে অসুৰক্ষিতভাৱে যাবলগীয়া হয় আৰু আজি আপোনাৰ ভাতৃয়ে হেৰুৱাবলগীয়া হৈছে, কি ক'ব? মই এইটোৱে ক'ব বিচাৰিছোঁ, চাওক নাওখনত কোনো মানে লাইফ বোট নাছিল। ইমান তেওঁলোকে নাওখনত কোনো লাইফ বোট নাছিল, ৰছী নাছিল, একো নাই। মই এইখিনি আহ্বান জনাওঁ মাননীয় DC মহোদয়ক। আপোনালোকৰ ভাতৃ বহু কেইজন ল'ৰা ছোৱালীক উদ্ধাৰ কৰা বুলি জানিব পাৰিছোঁ। আগতেও নাও দুৰ্ঘটনাত তেওঁ নদীৰ পৰা ল'ৰা ছোৱালী উদ্ধাৰ কৰিছিলে, আজিও উদ্ধাৰ কৰি আছে। ইয়াতে কিবা কাৰণত আজি বহুত দিনৰ আগত ইয়াতো নাও এখন দুৰ্ঘটনা হৈছিল, গফুৰেই বহুত ল'ৰা ছোৱালীক উদ্ধাৰ কৰিছিল। আজি সেই তাৰমানে লৈ যোৱাৰ পিছত নাওখন দুৰ্ঘটনা হোৱাৰ পিছত বহুত ল'ৰা ছোৱালীক উদ্ধাৰ কৰাৰ পিছত তেওঁ ল'ৰাক উদ্ধাৰ কৰিছে আৰু বাকী যিবোৰ ল'ৰা ছোৱালী আছিল সৰু সৰু ডাঙৰ ডাঙৰ তেওঁ চব সাৱটি ধৰিছে, কাৰণ তেওঁ অকলে ডাঙৰ মানুহ আছিল নাওখনৰ ভিতৰত। তেতিয়া তেওঁ লাহে লাহে তলত তেওঁ ডুবি গৈছে। ল'ৰা ছোৱালী উদ্ধাৰ কৰিবলৈ যাই নিজৰ প্ৰাণ দিলে আব্দুল গফুৰ, এগৰাকী শিল্পী। মই কৈছোঁ এতিয়ালৈকে আচলতে নিশ্চিত হৈছে আৰিয়ান আলী উদ্যান জাতীয় বিদ্যালয়ৰ ৩য় শ্ৰেণীৰ ছাত্ৰ আৰু মজিদুল ইছলাম ৰামপুৰ জনতা হাইস্কুলৰ ক্লাছ 9ৰ ছাত্ৰ, এই দুগৰাকী ছাত্ৰ নিখোজ হৈ থকাটো প্ৰায় নিশ্চিত কৰিছে পৰিয়ালে। আব্দুল গফুৰ এতিয়ালৈকে নিখোজ। নিশ্চয়কৈ নকুল তালুকদাৰ, আমি পৰৱৰ্তী সময়তো আপোনাৰ সৈতে লাইভযোগে সংযুক্ত হ'ম। আমাক তথ্যসমূহ আপুনি জনাই যাব। আৰু এয়া দেখুৱাই আছোঁ আপোনালোকক দৃশ্য, শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ইতিমধ্যে স্থানীয় লোক আৰু SDRFৰ উদ্ধাৰ অভিযান আৰম্ভ কৰি দিছে। SDRFে যিহেতু উদ্ধাৰ অভিযানত নামি পৰিছে আৰু যিহেতু কেইবাগৰাকীও শিক্ষাৰ্থীয়ে সন্ধানহীন হৈছে, সন্ধানহীন শিক্ষাৰ্থীৰ সন্ধানত এনেদৰে তীব্ৰতৰ ৰূপত অভিযান অব্যাহত ৰাখিছে আৰক্ষী তথা SDRF বাহিনীয়ে।